মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকক আজি 10ম শ্ৰেণীৰ আজান ফকীৰে লিখা জিকিৰৰ কুৱেশ্যন এনচাৰখিনি দিব বিচাৰিছোঁ। তোমালোকে ভালকৈ চাই ল'বা দেই। প্ৰথমতে চোৱা, জিকিৰৰ ৰচক কোন? জিকিৰৰ ৰচক হ'ল শ্বাহ মিলান নামৰ এগৰাকী ইছলামী সাধু। তেওঁক আজান ফকীৰ বুলিও জনা যায়। জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? জিকিৰবোৰক হিন্দুসকলৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতি গীতৰ লগত তুলনা কৰিব পাৰি। গ নম্বৰটো, জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? জিকিৰ শব্দটো আৰবী জিকৰ শব্দৰ পৰা ওলাইছে। এই শব্দৰ মূল অৰ্থ হ'ল ঘনে ঘনে উচ্চাৰণ কৰা। 2 নম্বৰৰ শব্দবোৰৰ অৰ্থ লিখা। ৰচুল, ৰচুল মানে হৈছে দেৱদূত, ঈশ্বৰৰ প্ৰেৰিত আল্লাহৰ দূত। মমিন, বিশ্বাসী মুছলমান। ৰহম, দয়া। কুতুব, ধ্ৰুৱ নক্ষত্ৰ। বান্দা, ভৃত্য। 3 নম্বৰটো চোৱা, মক্কাৰ দুৱাৰত চাহেব জীৱই মাৰে তালি, যেনে হালে হলৰ লগত দৰিকাৰ টপালি। উল্লেখিত কবিতা ফাঁকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা। আজান ফকীৰ ৰচিত উক্ত কবিতা ফাঁকিৰ মাজেৰে মানৱ জীৱনৰ কথা ক'বলৈ বিচৰা হৈছে। মক্কা হ'ল এক পবিত্ৰ তীৰ্থস্থান। আল্লাহ অৰ্থাৎ ভগৱানৰ দৰ্শন লাভৰ বাবে বহুতেই মক্কালৈ গৈ জিকিৰ গায় বা আল্লাহৰ নাম সোঁৱৰে। কিন্তু তাৰ মাজেৰে জীৱই আল্লাহৰ কোনো সন্ধান নাপায়। কিয়নো জীৱনকালত যি এবাৰো আল্লাহই নিৰ্দেশ কৰা পথত খোজ দিয়া নাই, তেওঁক আল্লাহই কাহানিবাই পৰিত্যাগ কৰিছে। মানুহে ভুল ধাৰণাৰ বশৱৰ্তী হৈ জীৱনত এটাৰ পিছত এটা পাপ কৰি শেষত মক্কালৈ যায় পৰম মুক্তিলাভৰ বাবে। কিন্তু অসৎ কৰ্মত লিপ্ত হোৱাজনে মুখেৰে আল্লাহৰ নাম ল'লেই মুক্তি নাপায়। শাল আৰু শ'ল মাছৰ লগত দৰিকা মাছৰ টপালিয়ে যিদৰে প্ৰভাৱ পেলাব নোৱাৰে, তেনেদৰে আল্লাহক যি চিনি নাপায়, তেওঁ মক্কালৈ গৈও আল্লাহক বিচাৰি নাপায়। হাবাথুৰি খাই দৰাচলতে বিশ্বাসী মুছলমানজনৰ অন্তৰতে আল্লাহ লুকাই থাকে। কেৱল মাত্ৰ তাক স্মৰণ কৰিলেই হ'ল। সমাৰ্থক শব্দকেইটা চোৱা। চিন্তু, চিন্তু মানে ভাবোঁ, স্মৰণ কৰোঁ। ঘাট, বন্দৰ। প্ৰীতি, প্ৰীতি প্ৰেম। আসমান, আকাশ। দৰিয়া, সাগৰ, নদী। পিয়াহ, তৃষ্ণা। বাট, পথ, ৰাস্তা। আলি, ভেল, শৰীৰ, দেহ। সমাৰ্থককেইটা মই আগতেই কৈ দিলোঁ, তাৰপিছতহে ব্যাখ্যাকেইটা ক'বলৈ লৈছোঁ দেই। 4 নম্বৰ কুৱেশ্যনত আছে, ব্যাখ্যা কৰা। ক, পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, সদা ৰচুল লুকাই আছে মমিনৰ আঁৰত। উক্ত কবিতা ফাঁকি আজান ফকীৰ ৰচিত জিকিৰৰ পৰা তুলি দিয়া হৈছে। আল্লাহ অৰ্থাৎ ভগৱানৰ সান্নিধ্যৰ পৰম পথ কিদৰে লাভ কৰিব পাৰি তাকেই ক'বলৈ গৈ ব্যাখ্যেয় কবিতা ফাঁকিৰ অৱতাৰণা কৰা হৈছে। পানী পিয়াহত মৰা আৰু অগ্নি জাৰত মৰা এই দুয়োটা কথাই অসম্ভৱ। অৰ্থাৎ পানীৰ ভিতৰতেই নিজৰ পিয়াহ গুচোৱা শক্তি লুকাই থাকে। তেনেদৰে জুইৰ উত্তাপ শক্তি নিজৰ মাজতে লুকাই থাকে। কিন্তু পানী আৰু জুয়ে নিজৰ সেই শক্তিৰ কথা নাজানে। একেদৰে পানীৰ পিয়াহত আতুৰজনে পানীক পানী বুলি চিনি নাপালে বা জাৰত কঁপি থকাজনে জুইৰ অস্তিত্বৰ কথা নাজানিলে তাক বিচাৰি চলাথ কৰিলেও বিচাৰি নাপায়। আল্লাহ বা ভগৱান আমাৰ হৃদয়ত আছে, কিন্তু আমি তেওঁক চিনি নাপালে, তেওঁৰ মহিমাৰ কথা নাজানিলে গোটেই বিশ্ব ব্ৰহ্মাণ্ড চলাথ কৰিলেও আল্লাহ বা ভগৱানক বিচাৰি নাপাওঁ। যিবোৰ লোকে প্ৰকৃতিৰ অনাদৰ কৰে, জীৱ জগতৰ ক্ষতি কৰে, নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে আনৰ অপকাৰ কৰে, তেওঁ নিজৰ হৃদয়ত থকা আল্লাহ বা ভগৱানক দূৰলৈ যাবলৈ বাধ্য কৰায়।
যিজন সৎ কৰ্মত বিশ্বাসী প্ৰকৃত মুছলমানৰ কৰ্তব্য পালনত ব্ৰতী তেওঁৰ অন্তৰতে আল্লাৰ নিবাস মানে বাস কৰে। তেওঁ আল্লাক বিচাৰি হাবাথুৰি খাব নালাগে। আল্লাই নিজে আহি তেওঁৰ উপলব্ধি কৰা ধৰা দিয়েহি। প্ৰকৃত মুছলমানৰ অন্তৰত আল্লাহ বিৰাজমান, ই পৰম সত্য। খ নম্বৰটো চাবা, মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট, বেহাব নোৱাৰে তাত মায়াই ভেটে বাট। উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়ানিকাৰ আজান ফকীৰ ৰচিত জিকিৰৰ পৰা তুলি দিয়া হৈছে। বাখ্যয় কবিতা ফাঁকিত মায়াত আবদ্ধ হৈ জীৱন পাৰ কৰা মানুহে জীৱনৰ অন্তিম দিনত ভগৱানক বিচাৰি গৈ হাবাথুৰি খোৱাৰ কথা কোৱা হৈছে। তিৰবেণী অৰ্থাৎ ত্ৰিবেণী হৈছে হিন্দুসকলৰ পবিত্ৰ তীৰ্থ। হিন্দুসকলে পবিত্ৰ বুলি মানি অহা গংগা, যমুনা আৰু সৰস্বতী নদীয়ে বাৰাণসীৰ যি ঠাইত মিলিত হৈছে সেই ঠাইয়েই হৈছে ত্ৰিবেণী ঘাট। প্ৰতিজন হিন্দুৱেই ত্ৰিবেণীলৈ গৈ তিনিও নদীৰ সংগমস্থলত স্নান কৰিব পাৰিলে সকলো পাপ খণ্ডন হোৱাৰ লগতে মুক্তি পায় বুলি বিশ্বাস কৰে। পবিত্ৰ মক্কাক ত্ৰিবেণীৰ লগত তুলনা কৰা হয়, কিয়নো প্ৰতিগৰাকী মুছলমানে এবাৰ মক্কালৈ যাব পাৰিলে মুক্তি প্ৰাপ্তি তথা আল্লাৰ সৈতে মিলন সম্ভৱ হয় বুলি বিশ্বাস কৰে। অৰ্থাৎ হিন্দুৰ বাবে ত্ৰিবেণীৰ যি আদৰ, মুছলমানৰ বাবে মক্কাৰ সেই একেই আদৰ। মক্কা হ'ল মুছলমানৰ বাবে এখন পবিত্ৰ তীৰ্থস্থান। মক্কালৈ গ'লে হেনো পাপমুক্ত হয় বা জীৱই মুক্তি লাভ কৰে। কিন্তু সংসাৰৰ মায়া মোহত বন্দী মানৱে মক্কালৈ গ'লে মনত দুখ শান্তি নাপায়, কিয়নো তেওঁলোক সকলোৱে যোৱা দেখি মক্কালৈ গৈছে হয়, কিন্তু প্ৰকৃত অন্তৰেৰে মুক্তি বা আল্লাক বিচাৰিব পৰা নাই। পাৰ্থিৱ মায়ামোহৰ পৰা তেওঁলোক মুক্ত হ'ব পৰা নাই। সংসাৰৰ মায়াই তেওঁলোকক মুক্তিৰ পথত বাধাহে দিয়ে। ফলত জীৱই সুখৰ উপৰি দুখহে পাব লগা হয়। তাৰপিছত গ নম্বৰটো চাবা, পানী মৰে পিয়াহত অগ্নি মৰে জাৰত, সদা ৰচুল লুকাই আছে মমিনৰ আঁৰত। উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়ানিকাৰ আজান ফকীৰ ৰচিত জিকিৰৰ পৰা তুলি দিয়া হৈছে। কবিতা ফাঁকিৰ জৰিয়তে মানৱ দেহত আবদ্ধ হৈ থকা অবিনাশী আত্মাৰ মুক্তিৰ কথা কোৱা হৈছে। মইনা চৰাইক সজাত বন্দী কৰি পুহি ৰখাৰ দৰে আত্মাকো মানৱ দেহৰূপী সজাত বন্দী কৰি ৰখা হয়। সজাত বন্দী মইনাই যিদৰে মিঠা মাত মাতি গৃহস্থৰ মন ভুলায়, তেনেদৰে মানৱ দেহৰূপী সজাত বন্দী আত্মায়ো নানা ধৰণৰ আচৰণেৰে মানুহক সুখী কৰিবলৈ কাম কৰি যায়। ওৰেতো জীৱন দেহটোৰ সুখ দুখৰ চিন্তা কৰি দেহটোৰ প্ৰেমতে আবদ্ধ হৈ থাকে, কিন্তু দেহৰ সৈতে আত্মাৰ এই সম্পৰ্ক খন্তেকীয়াহে। এই সম্পৰ্ক ছেদ হ'লেই আত্মাই দেহ ত্যাগ কৰে। আত্মা বা জীৱহীন দেহৰ কোনো মূল্য নাই। গতিকে আত্মা বা জীৱহীন দেহক মৃতদেহ হিচাপে পুতি বা পুৰি পেলোৱা হয়। ইয়াক লৈ আত্মাৰ কোনো দুখ নাথাকে। মৃত্যুৰ পাছত সজাত ত্যাগী মইনাই যিদৰে সজা আৰু গৃহস্থৰ মৰমৰ পৰা মুক্ত, তেনেদৰে আত্মাও নিজৰ মৃতদেহ আৰু সংসাৰৰ মায়া মোহ প্ৰেম প্ৰীতিৰ পৰা মুক্ত হৈ পৰে।